নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আৰু বন্ধুসকল, যেতিয়া মই প্ৰথম খবৰটো পাইছিলোঁ, আজিৰ তাৰিখত যোনটো ভিডিঅ' বনাইছোঁ, এই খবৰটো যেতিয়া পাইছিলোঁ তেতিয়া সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছিল বোলে হয়। কিন্তু কথাটো হ'ল, এই খবৰটো সম্পূৰ্ণভাৱে মিছা এটা খবৰ বৰ্তমান প্ৰচাৰ চলি আছে। আৰু খবৰটো হ'ল যে 21 আগষ্টৰ পৰা আমাৰ অসম পুলিচৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। 21 আগষ্টৰ পৰা। আৰু 15খন ডিষ্ট্ৰিক্টৰ নাম তেওঁ লিখিছে, বা কোন ব্যক্তিয়ে কি কাৰণত উলিয়াইছে নাজানো। ফেচবুকৰ কিছুমান গ্ৰুপত এই নটিচখন ভাইৰেল হৈ আছে, কিছুমানে ষ্টেটাছ দিছে, বা 4-5টামান চেনেলে ভিডিঅ' প্ৰচাৰ কৰিছে, বা তাতোতকৈ যদি অধিকে প্ৰচাৰ কৰিছে নাজানো। কিন্তু মোৰ চকুত যিমানলৈকে পৰিছে মই তেওঁলোকৰ কথাহে ক'ব বিচাৰিছোঁ, কাৰণ বহুতেই এই নটিচখনক সঁচা বুলি ভাবিছে। আৰু প্ৰথম যেতিয়া খবৰটো পাইছিলোঁ তেতিয়া সঁচাকৈ ময়ো সঁচা বুলিয়ে ভাবিছিলোঁ, ভাল লাগিছিল। কিন্তু যেতিয়া মই এই খবৰটো যেতিয়া SLPRB বা পুলিচৰ লগত যেতিয়া যোগাযোগ কৰিলোঁ, যে তেওঁলোকে ক'লে যে খবৰটো সম্পূৰ্ণভাৱে মিছা, এটা মিছা বাতৰি বৰ্তমান প্ৰচাৰ চলি আছে। তেওঁলোকে গম পাইছে, বা যিয়ে উলিয়াইছে নটিচখন তেওঁ হয়তো সম্পূৰ্ণভাৱে গম পাইছে যে জুলাই মাহত ডেট দিম বুলি, বা 15 আগষ্টৰ পাছত ইণ্টাৰভিউটো হ'ব বুলি সম্পূৰ্ণভাৱে তেওঁ গম পাইছে। কিন্তু সেই মৰ্মে তেওঁ উলিয়াইছে যে 21 আগষ্টৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু উলিওৱাই নহয়, তেওঁ নটিচো উলিয়াইছে। নটিচখনত লিখা হৈছে চাওক, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', নলবাৰী, বৰপেটা, বাক্সা, ধুবুৰী, কাছাৰ, নগাঁও, লখিমপুৰ তাৰপৰা আছে যোৰহাট। এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো আৰম্ভ হ'ব 21 আগষ্টৰ পৰা। তাৰপিছতে আছে গোলাঘাট, ডিব্ৰুগড়, বঙাইগাঁও, কোকৰাঝাৰ, শিৱসাগৰ। এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো আৰম্ভ হ'ব ছেপ্টেম্বৰৰ পৰা, 4 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। এতিয়া কথা হ'ল, আগষ্ট ছেপ্টেম্বৰ তেওঁ গম পাইছে ইণ্টাৰভিউটো আগষ্ট ছেপ্টেম্বৰত হ'ব, কিন্তু তেওঁ সেইটো হিচাপতে এখন ফেক নটিফিকেশ্যন উলিয়াইছে। কি কাৰণত উলিয়াইছে নাজানো, কিন্তু বহুত চেনেল হওক বা বহুতে পষ্টত পাই আছোঁ, বহুতে ষ্টেটাছ দিছে। সেই মৰ্মে মই তেওঁলোকক আজি ক'ব বিচাৰিছোঁ যে এই নটিচখন সম্পূৰ্ণভাৱে ফেক নটিচ। তোমালোক কাষতে আছে এইখন ৰিয়েল নটিচ, এইখন হৈছে সঁচা একদম ৰিয়েল নটিচ। কাষত দেখিছা, এইখন হৈছে SLPRB তৰফৰ পৰা প্ৰকাশিত যোৱাবাৰ 2021-22 বৰ্ষত, বা SLPRB যেতিয়া নটিফিকেশ্যন পাব্লিছ কৰে, বা যেতিয়া পুলিচৰ ইণ্টাৰভিউটো হোৱাৰ আগতে তেওঁলোকে কেইদিনমানৰ আগতে এখন নটিচ পঠায় যে ইমান কেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউটো ইমান তাৰিখৰ পৰা হ'ব, বা ইমান তাৰিখে এডমিট কাৰ্ডটো ডাউনলোড হ'ব। আৰু ছাইডত দেখিছা, এইখন হৈছে ৰিয়েল নটিচ 2021-22 বৰ্ষ, আৰু এইখন হৈছে ফেক নটিচ। এইখন সম্পূৰ্ণ ফেক বুলি গম পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ ফেক বাতৰিৰ পৰা একদম দূৰতে থাকিবা। এতিয়ালৈকে কোনো অফিচিয়েলিভাৱে নটিচ পঠোৱা নাই, আৰু মই যোগাযোগ কৰিছোঁ, হয় এইখন সম্পূৰ্ণভাৱে ফেক নটিচ। আৰু যেতিয়া ইণ্টাৰভিউ পাতিব, SLPRB পাতিব, কিবা নটিচ দিলে SLPRB ফালৰ পৰা আহিব, তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ একো নটিচ নাহে। নটিচ আহিব ডিষ্ট্ৰিক্টৰ হিচাপত আহিব, বোলে অফিচৰ ফালৰ পৰা বোলে অফিচ টু অফিচ গৈছে নটিচ, বোলে তেওঁলোকৰ প্লেচ বা ভেনুক লৈ নটিচ গৈছে, তেনেকুৱা আহিব। কিন্তু এনেকুৱা ধৰণৰ ফেক নটিচ কেতিয়াও নহয়। গতিকে আজি ভিডিঅ'টোত মই ইমানখিনি বুজাব বিচাৰিছোঁ যে 21 আগষ্টৰ পৰা যে ফিজিকেল টেষ্ট আৰম্ভ হ'ব বুলি যিখন নটিচ ভাইৰেল হৈ আছে বৰ্তমান, সেই নটিচখন সম্পূৰ্ণভাৱে ফেক হয়। অফিচিয়েলিভাৱে ডেট প্ৰকাশ কৰিব জুলাই মাহতে, আৰু আগষ্টৰ মাহৰ পৰা ইণ্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেইটো চিয়'ৰ। 15 আগষ্টৰ পাছৰ পৰা, হাতত 1.5 মাহ আছে বুলি ধৰি থোৱা। এই 1.5 মাহৰ পিছতে অসম পুলিচৰ ইণ্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ একো খবৰ প্ৰকাশ কৰা নাই, কাৰণ CM ছাৰে যিহেতু কৈছে জুলাই মাহতে আমি ডেট দিম বুলি। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু আজি এই ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিবা বুলি মই আশা ৰাখিলোঁ, কাৰণ এনেকুৱা ধৰণৰ সঠিকটো খবৰ মোৰ চেনেলৰ জৰিয়তে প্ৰথম পাব। গতিকে ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰণি মাৰিছোঁ। আজি ইমান বিশেষ টাইমো বিচৰা নাই, কাৰণ ৰিয়েল কথাটো জনাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰবাৰ কৈছোঁ ধন্যবাদ। জয় আই অসম।